15 আগষ্টৰ দিনাখন প্ৰত্যেক বছৰে আমি বিদ্যালয়ত পতাকা উত্তোলন কৰোঁ। আমাৰ অধ্যক্ষই পতাকা উত্তোলন কৰে আৰু আমাৰ শিক্ষাগুৰুসকলেও ইয়াত সংগত কৰে। ছাত্ৰ ছাত্ৰীসকলেও আমাৰ সেই 15 আগষ্টৰ দিনাখন পতাকা উত্তোলনত তেওঁলোকে শিক্ষকসকলৰ বক্তব্য শুনে আৰু তেওঁলোকে শাৰী পাতি ঘূৰি নকৈ বক্তব্য শুনে। আৰু ইয়াৰ পিছত কেতিয়াবা আমি লাচিত বৰফুকন দেৱৰ বিষয়ে বক্তব্য আগবঢ়াওঁ। লাচিত দিৱসৰ দিনাখন আমাৰ শিক্ষাগুৰুসকলে সেই বক্তব্য আগবঢ়ায়। মই সেই ক্ষেত্ৰত বক্তব্য আগবঢ়াওঁ। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ ৰূপত শুনি যায় আৰু কেতিয়াবা তেওঁলোকক আমিনগাঁৱলৈ লৈ গৈ তেওঁলোকক লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো দেখুওৱা হয় আৰু কেতিয়াবা আমি তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগুৰুসকলে লাচিত বৰফুকনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য প্ৰদান কৰোঁ। আৰু ইয়াৰ পিছত কেতিয়াবা তেওঁলোকক শিশু দিৱসৰ দিনাখন আমাৰ শিক্ষাগুৰুসকলে মিলিত হৈ তেওঁলোকক শিশু দিৱসৰ বিষয়ে বক্তব্য আগবঢ়োৱা হয় আৰু তাতেই তেওঁলোকক মঞ্চত আনি তেওঁলোকক নৃত্য প্ৰদৰ্শন কৰিবলৈ দিয়া হয়, কবিতা আবৃত্তি প্ৰদান কৰিবলৈ দিয়া হয়। আৰু ইয়াৰ লগে লগে কেতিয়াবা আমি পুৰণি শিক্ষাগুৰুসকলক মাতি সভা পাতোঁ আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে জ্ঞান প্ৰদান কৰে। ভাতৃত্ববোধৰ দিন আমি পালন কৰোঁ আৰু ইয়াৰ লগে লগে কেতিয়াবা আমি ৰাতিপুৱাই প্ৰভাত ফেৰী আয়োজন কৰোঁ। আমাৰ প্ৰভাত ফেৰীত আমাৰ অধ্যক্ষ মহোদয়ে আমাক সংগ দিয়ে আৰু আমাৰ শিক্ষাগুৰুসকলেও এই প্ৰভাত ফেৰীত তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক উৎসাহ উদ্দীপনা আদি দিয়ে। সমাজত যাতে শান্তি সম্প্ৰীতি অটুট ৰাখিব পাৰে তাৰ বাবে আমি শিক্ষাগুৰুসকলে মিলি ৰঙীয়া চহৰখন এপাক ঘূৰি আমি প্ৰভাত ফেৰীৰে ৰাইজক আদৰণি জনাওঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত উৎসাহ উদ্দীপনা সম্পূৰ্ণৰূপে পায়।